পঞ্চায়ত নিৰ্বাচনৰ হাই উৰুমিতে কিন্তু এটা কথা দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচন যিসকলৰ কাৰণে হয় আমাৰ গাঁৱৰ কাৰণে হয় আৰু গাঁৱৰ যি বুনিয়াদ গাঁৱৰ যি ভেটি সেই ভেটি আছে আচলতে কৃষকৰ হাতত কিন্তু আজি পঞ্চায়তৰ এই হাই উৰুমিত দেখা গৈছে যে কৃষকৰ খেতি পথাৰত এতিয়া ধান হোৱা নাই পতান হৈছে আমি সেয়েহে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী CPM দলৰ পক্ষৰ পৰা আমি এই বিষয়টো সন্মুখলৈ আনিছোঁ আৰু এইসকল কৃষক আছে আমাৰ লগত যিসকল কৃষকৰ ধান আজি পতানলৈ ৰূপান্তৰ হৈছে আৰু অকল তেখেতলোকেই নহয় আমি যিটো কথা গম পাইছোঁ যে আজি এই অঞ্চলৰ বিভিন্ন ঠাইত ধান ইতিমধ্যে পতানলৈ ৰূপান্তৰ হৈছে আৰু এই কৃষকসকল হৈছে ক্ষুদ্ৰ খেতিয়ক যি খেতিয়কৰ হাতত তেওঁলোকৰ নিজা মাটি বহুত বেছিভাগৰে নাই তেওঁলোকে লোকৰ পৰা খেতি আধিত লৈ পেলাই তেওঁলোকে খেতি কৰিছে তেওঁলোকে সেই যিটো খৰচ হৈছে যোৱাটো সময়ত তেওঁলোকৰ যিটো খৰচ হৈছে কাৰণ এবিঘাত 10,000ৰ পৰা 12,000 টকালৈ খৰচ হৈছে কিন্তু সেই খৰচৰ পিছত যেতিয়া 3 বিঘাত 4 বিঘাত 50,000 টকালৈ খৰচ হয় তাৰ পিছত এতিয়া কৃষকে মূৰে কপালে হাত দিব লগা হৈছে যে এই খৰচ কেনেকৈ উঠাব তেওঁলোকৰ যি দৰকাৰী যে বছৰটোৰ কাৰণে যিখিনি ধান প্ৰয়োজন কাৰণ কেৱল 5 কেজি চাউলৰে চৰকাৰৰ 5 কেজি চাউলৰে কৃষক জীয়াই থাকিব নোৱাৰে কৃষকে নিজৰ ধান উৎপাদন কৰিব লাগিব সেই চাউল খাই জীয়াই থাকিব লাগিব গোটেই বছৰটোত আৰু তাৰ কাৰণে কৃষকৰ হাতলৈ যি ধান তেওঁলোকে মাৰিলেহেঁতেন তাৰ পৰা চাউল ওলালেহেঁতেন আজি সেই ধান সম্পূৰ্ণৰূপে পতানলৈ ৰূপান্তৰ হৈছে তেনে প্ৰেক্ষাপটত আমি কেইটামান দাবী বিশেষভাৱে তুলিছোঁ আমি লক্ষ্য কৰিছোঁ যে এতিয়া এটা ব্ৰেণ্ড আমি দেখা পাইছোঁ NU5050 টাইগাৰ বুলি জনা যায় তাৰ লগতে অন্যান্য কিছুমান ব্ৰেণ্ডো আছে যিবিলাক ব্ৰেণ্ড ব্যৱহাৰ কৰিছে এইবিলাকক হাইব্ৰিড ব্ৰেণ্ড যিবিলাক হাই ইল্ড পেডি বুলি কোৱা হৈছে এই পেডি তেওঁলোকে ব্যৱহাৰ কৰিছে এই সিড তেওঁলোকে ব্যৱহাৰ কৰিছে তেওঁলোকে এই স্বীকৃতিপ্ৰাপ্ত বিভিন্ন দোকানৰ পৰা কিনিছে আৰু কিনাৰ পিছত এই যি হাই ইল্ড ভেৰাইটি সেই ভেৰাইটিৰ নামত এতিয়া ৰামঠগন চলিছে সেইকাৰণে আমি দাবী কৰিছোঁ যে সমগ্ৰ এই সিড যি ধৰণে চলিছে সিড কৰ্পোৰেশ্যন ইয়াৰ কাৰণে দায়ী আজি এই ধৰণৰ কৃষকৰ দুৰৱস্থাৰ কাৰণে এই ধৰণৰ গণ্ডগোলীয়া সিড যদি চলি থাকে জণ্ডগোলীয়া বীজ যদি চলি থাকে কোন দায়ী হ'ব তাৰ কাৰণে সিড কৰ্পোৰেশ্যন দায়ী হ'ব সেইকাৰণে আমি সমগ্ৰ বিষয়টোৰ আমি তদন্ত দাবী কৰিছোঁ যে এই ক্ষেত্ৰত এটা তদন্ত হওক যে কিয় হৈছে আজি আমাৰ খেতিয়কে কষ্ট কৰি বছৰটোৰ মূৰত ধানকেইটা কিয় নেপাব কিয় এয়া পতান ৰূপান্তৰিত হ'ব সেই বীজৰ ক্ষেত্ৰত সঠিকভাৱে তদন্ত হওক এয়া হৈছে আমাৰ প্ৰথম কথা দ্বিতীয় কথা আমি যিটো কথা কৈছোঁ যে এই গোটেই ক্ষেত্ৰত ক্ষতিপূৰণ দিব লাগিব আজি চৰকাৰে এতিয়া এই কৃষকসকল স্বীকৃতিপ্ৰাপ্ত কৃষক এই কৃষকসকলে তেওঁলোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত বীমাও কৰিছে এতিয়া এই বীমা এই যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ তেওঁলোকে পাব লাগিব কিন্তু সেই ক্ষতিপূৰণ নোপোৱাকৈ কোনো কাৰণ থাকিব নোৱাৰে এই কৃষকসকলে তেওঁলোকে বীমা কৰক বা নকৰক কিছুমান আছে বীমা কৰা কিন্তু সকলোৱে হয়তো বীমা কৰিব পৰা নাই বীমা কৰক বা নকৰক বীমা কৰাখিনিয়েতো পাব লাগিবই আনকি বীমা নকৰাখিনিয়েও তেওঁলোকেও কিন্তু ক্ষতিপূৰণ পাব লাগিব কাৰণ কৃষকৰ বেদনা কৃষকেহে বুজে আৰামী চেয়াৰত বহি ৰুমৰ কোঠাত থাকি কৃষকৰ মাটি গছকিব নোখোজা কৃষি বিষয়াসকলে এই কথাটো অনুধাৱন কৰিব লাগিব তেওঁলোকৰ জেপৰ পৰা একো নাযায় তেওঁলোকে মাত্ৰ কৃষকৰ ফিল্ডলৈ আহক কৃষকৰ খেতি পথাৰলৈ আহক আৰু কৃষকৰ এই মৰ্ম বেদনা বুজক আৰু নিশ্চিত কৰক যাতে তেওঁলোকে এই যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ পায় সেইকাৰণে আমি আমাৰ ফালৰ পৰা 10 দিনৰ সময় দিছোঁ এটা নিৰ্বাচনৰ সময় অহা 7 তাৰিখে নিৰ্বাচন শেষ হ'ব ভোট গ্ৰহণ শেষ হ'ব তাৰ পিছত আমি 10 দিনৰ সময় দিছোঁ এই 10 দিনত কৃষি বিষয়াসকল আহক কৃষকৰ বেদনাৰ বুজ লওক সঠিকভাৱে তেওঁলোকে এই তদন্ত ঘোষণা কৰক এটা তদন্ত ঘোষণা কৰক এই সিডবিলাকৰ ক্ষেত্ৰত এই বীজবিলাকৰ ক্ষেত্ৰত আৰু তাৰ লগে লগে তেওঁলোকে এই 10টা দিনৰ ভিতৰত খেতি পথাৰ গছক তেওঁলোকে খেতি পথাৰলৈ আহক আৰু আহি তেওঁলোকে আশ্বাস দিয়ক তেওঁলোকে সেই যিখিনি প্ৰচিডিউৰ যাৱতীয় ব্যৱস্থা আছে এই হেৰি কৰাৰ পিছত এই ফসল বীমা যোজনা কৰাৰ পিছত বা যাৰ নাইও তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণে ক্ষতিপূৰণ দিব পৰা যায় তাৰ ব্যৱস্থা লওক আজি চৰকাৰে সেই ক্ষতিপূৰণৰ দায়িত্ব কিয় নল'ব আজি যদি কাৰোবাৰ ফসল বীমা যোজনা নাই তথাপিও চৰকাৰেও ক্ষতিপূৰণৰ দায়িত্ব ল'ব লাগিব কাৰণ এই সকল কৃষকে খেতি কৰি পেলাই যেতিয়া আমাক কৈ থাকে যে মানুহে খেতি কৰা বাদ দিছে মানুহে খেতি কৰিব অসমীয়া এলেহুৱা খেতি নকৰে তেনে সময়ত চৰকাৰেও চাওক এই মানুহে কিন্তু খেতি কৰিছে আৰু এই খেতি কৰা মানুহক তেওঁলোকৰ শ্ৰমৰ বিনিময়ত বিনামূলীয়াকৈ পইচা খোজা নাই বিনামূলীয়াকৈ আঁচনিৰ জৰিয়তে পইচা খোজা নাই তেওঁলোকৰ যি ক্ষতিপূৰণ হৈছে সেই ক্ষতিপূৰণৰ আধাৰত তেওঁলোকক
তেওঁলোকৰ যি লোকচান হৈছে সেই তাৰ ভিত্তিত তেওঁলোকৰ যি কষ্ট হৈছে সেই কষ্টৰ আধাৰত তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক সেই কথা আমি আজি CPIM দলৰ ফালৰ পৰা আমি আহ্বান জনালোঁ যি নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ পিছত 10 দিন সেই 10 দিন আমি সময় দিছোঁ কৃষি বিভাগক আমি 10 দিন সময় দিছোঁ সেই কৃষি বিভাগে পথাৰ গছকি কৃষকৰ পথাৰ গছকি কৃষকৰ মৰ্মবেদনা বুজক তেওঁলোকে চাওকি কেনেকৈ ধানবিলাক পতানলৈ ৰূপান্তৰ হৈছে তেওঁলোকে চাওক কি ধৰণৰ সিড কি ধৰণৰ বীজ ব্যৱহাৰ হৈছে আৰু তাৰ ভিত্তিত তেওঁলোকে এটা তদন্ত ঘোষণা কৰক 1 নম্বৰ তাৰ ভিত্তিত তেওঁলোকে এই তদন্তৰ লগতে এই সিডৰ ক্ষেত্ৰত যি তদন্ত আছে এই বীজৰ ক্ষেত্ৰত সঠিকভাৱে তদন্ত ঘোষণা কৰক তাৰ লগতে 2 নম্বৰ তেওঁলোকে ক্ষতিপূৰণৰ ব্যৱস্থা কৰক আৰু ক্ষতিপূৰণৰ ক্ষেত্ৰত এই কথাটো কৈছোঁ যে বিনামূলীয়াকৈ যেতিয়া আঁচনি থাকিব পাৰে তেন্তে কৃষকক ক্ষতিপূৰণ দিব কিয় নোৱাৰে তেওঁলোকে এই সম্পৰ্কে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক যাৰ বীমা আছে তেওঁলোকৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক যাৰ বীমা নাই তেওঁলোকৰ কাৰণে কি ধৰণে ক্ষতিপূৰণ দিব পাৰি চৰকাৰৰ লগত কথা বতৰা পাতক আৰু এই কামখিনি যদি তেওঁলোকে 10 দিনৰ ভিতৰত যদি কৃষকক লগ নধৰেহি 10 দিনৰ ভিতৰত যদি কৃষকৰ কাষ নাচাপে তেন্তে আমি 10 দিনৰ পিছত সকলো কৃষকক লৈ পেলাই আমি তেওঁলোকৰ কাষলৈ যাম তেওঁলোক যদি কৃষকৰ ওচৰলৈ নাহে কৃষকসকল তেওঁলোকৰ কাষলৈ যাব আৰু তেওঁলোক কৃষকসকলে এই ধান এই পটান তেওঁলোকৰ কাষলৈ লৈ যাব এই সিডৰ পেকেট তেওঁলোকৰ কাষলৈ লৈ যাব আৰু তেওঁলোকক আমি কম যে আপোনালোকৰ ওচৰলৈ আমি আহিবলৈ বাধ্য হৈছোঁ কাৰণ আপোনালোক আমাৰ ওচৰলৈ নগ'ল কৃষি বিষয়া হিচাপে কৃষি বিভাগ হিচাপে যি দায়িত্ব আছিলে আৰু সেই তেনেকুৱা আপোনালোকে কাম নকৰিলে আৰু ইয়াৰ লগে লগে আমি কোনো ধৰণৰ দায়খৰা মন্তব্য সহ্য নকৰোঁ এই যে যদি কোনোবাই কয় যে কৃষকসকলে সঠিকভাৱে খেতি কৰা নাই যদি কোনোবাই কয় যে ইয়াত গণ্ডগোল আছে খেতি প্ৰক্ৰিয়াত তেতিয়া আমি এই কথা ক'বলৈ বাধ্য যে সেই দায়িত্ব আছিলে কৃষি বিভাগৰ যে কেনেকৈ বৈজ্ঞানিক ভিত্তিত খেতি কৰিব কেনেকৈ কি কাৰণত এই গোটেই গাইডেন্সটো দিয়াৰ দায়িত্ব আছিলে কৃষি বিভাগৰ নহ'লে ইমান বিয়াগুম কৃষি বিভাগ এটা আমি কেলে ৰাখি থৈছোঁ কেলে আমি পুহি ৰাখিছোঁ কেলে বিষয়াসকলক 70-80 হাজাৰ টকা দিছোঁ কেলে তাত থকা কৰ্মচাৰীসকলক আমি পুহি ৰাখিছোঁ এনেকৈ কৃষি বিভাগ চলিব নোৱাৰে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা আজি যেতিয়া সমগ্ৰ অসমত আলোচনা হৈ আছে পঞ্চায়তী ৰাজ ব্যৱস্থা পঞ্চায়ত ইলেকশ্যনৰ হাই হুৰুমিন তেতিয়া তাৰ যি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যিডাল ৰাজহাৰ এই খেতিয়কসকলৰ ওপৰত এই শোষণ বঞ্চনা আমি কোনো কাৰণতে সহ্য নকৰোঁ